পিন্ধে য'তে যাওঁ য'তে ক্লিক কৰোঁ কেলা মাস্ক কেলা এই জীৱন বৰঠাকুৰ কেলা জুপেন গাৰ্গে গোটেইখন চানি পেলাইছে মৰাৰ পিছতো মই তাক মাৰি পেলোৱাৰ পিছতো এনেকুৱা হেঁচা মাৰি গোটেই অসমীয়া জাতিটো সি ধৰি থৈছে তাৰ আত্মাটো সি পাতালত আছে কেলা ই আহিব নোৱাৰে ইয়াতে তথাপিও তাৰ বন্ধুসকল অসমীয়া সংগীত জগতত যিজন ব্যক্তিৰ কণ্ঠ নহলে আমি দিনটো সম্পূৰ্ণ নহয় যাৰ গান শুনি আমি সৰুৰ পৰা ডাঙৰলৈকে প্ৰতিটো মুহূৰ্ত পাৰ হৈছে সেইজন হৈছে আমাৰ প্ৰাণৰ মৰমৰ জুবিন দা শেহতীয়াকৈ এজন ভাইৰেল হোৱা নিচাত থকা ব্যক্তিয়ে জুবিন দাদাক যি ভাষাৰে গালি গালাজ পাৰিছে সেয়া শুনিলে আপোনাৰো গাৰ তেজ গৰম হৈ উঠিব জীৱন বৰঠাকুৰ কেলা জুপেন গাৰ্গে গোটেইখন চানি পেলাইছে মৰাৰ পিছতো মই তাক মাৰি পেলোৱাৰ পিছতো এনেকুৱা হেঁচা মাৰি গোটেই অসমীয়া জাতিটো সি ধৰি থৈছে তাৰ আত্মাটো সি পাতালত আছে কেলা ই আহিব নোৱাৰে ইয়াতে তথাপিও তাৰ চামচাবোৰে এনেকুৱা এটা অত্যাচাৰ কৰি তাক ধৰি থৈছে তাৰ কথা শুনাই আছে নাই মোৰ তাত ডাঙৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা হস্তীয় চখত পৰি উমা মহেশ্বৰ নামৰ এই মানুহজনে জুবিন দাদাৰ বিৰুদ্ধে যিবোৰ শব্দ ব্যৱহাৰ কৰিছে সেয়া কোনো সভ্য মানুহৰ কাম হব নোৱাৰে আজি অসমৰ সমগ্ৰ চুকে কোণে জুবিন দাদাৰ ফেন ক্লাববোৰে ইয়াৰ প্ৰতিবাদ কৰিছে জুবিন দাদাক অপমান কৰা মানে অসমৰ লাখ লাখ ডেকা গাভৰুক অপমান কৰা উমা মহেশ্বৰৰ দৰে এজন ব্যক্তিয়ে কি বুজি পাব জুবিন দাদাৰ অৱদান আজি আমি সকলোৱে একমুখে দাবী জনাইছো এনে বিকৃত মানসিকতাৰ ব্যক্তিক চৰকাৰে আৰু আৰক্ষীয়ে উপযুক্ত শিক্ষা দিব লাগে কাৰণ আজি যদি এজন মহান শিল্পীক ৰাজহুৱাকৈ অপমান কৰি হাৰি যাব পাৰে তেন্তে কাইলৈ আমাৰ সংস্কৃতি সুৰক্ষিত নহব এই ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰক যাতে প্ৰশাসনৰ কাণত পৰে শেষত কব পাৰি জুবিন দাদা আছিল আছে আৰু আমাৰ মাজত চিৰকাল জীয়াই থাকিব আহক আমি সকলোৱে একগোট হৈ এনেধৰণৰ মানুহৰ বিৰুদ্ধে থিয় দিওঁ আৰু আমাৰ শিল্পীক সন্মান কৰিবলৈ শিকো জয় অসম জয় জুবিন দা।